এইবাৰ হাইস্কুল সিদ্ধান্ত পৰীক্ষাত ইহঁতি অৱতীৰ্ণ হৈছিলে আৰু অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল। আৰু ইহঁতৰ পৰা মনৰ অনুভৱ জানিব বিচাৰিম। আৰু আমি জানো যে হাইস্কুল সিদ্ধান্ত পৰীক্ষাই শৈক্ষিক জীৱনৰ প্ৰথমখন জখলা, আৰু এই জখলা পাৰ হোৱাৰ পাছত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে অনাগত দিনত উচ্চতৰ মাধ্যমিকৰ যি শিক্ষা বা মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায়। যে তোমালোকে পাছ কৰি তোমালোকৰ অনুভৱ কেনেকুৱা লাগিছে? আৰু ধৰা পৰীক্ষা হোৱাৰ আগত পঢ়া শুনাটো কৰিব লগা হৈছিল, তো তোমালোকে কিমান সময় দৈনিক কিমান সময় টাৰ্গেট কৰি লৈছিলা যে পঢ়াৰ কাৰণে? 6 ঘণ্টাকৈ লৈছিলোঁ। তুমি 6 ঘণ্টাকৈ হয়। আৰু তোমাৰ ফালৰ পৰা কি ক'বা, কিমান ঘণ্টা সময় লৈছিলা? 5 ঘণ্টা। আৰু তোমালোকে ঠিক তেনেকৈ হয়তো 5-6 ঘণ্টাৰ ভিতৰত বা এনেকুৱা এটা টাৰ্গেট কৰি তো তোমালোকে হয়তো পঢ়িবলৈ লৈছিলা, বা সেই ধৰণৰে আজি ফলাফল তোমালোকৰ ভাল হ'ল। আৰু মই পোনপ্ৰথমে তোমালোকৰ শৈক্ষিক যি জীৱন, সেই শৈক্ষিক জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আৰু আগবাঢ়ি যাবা। কিন্তু তাৰ আগত আৰু এটা কথা জানিব বিচাৰিম যে যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হৈছিলা, পৰীক্ষা দিওঁতে বা ঘৰৰ পৰা যেতিয়া পৰীক্ষা দিবলৈ ওলাই গৈছিলা, মনত কি এটা ভাৱ লৈ গৈছিলা? বিশ্বাসটো আছিলে মনত? কনফিডেন্স আছিলে হয়নে? মানে যদি বিশ্বাস নাথাকে তেতিয়াহ'লে কোনো কাৰ্যক্ষেত্ৰত কোনো মানুহে সফলতা অৰ্জন কৰিব নোৱাৰে। আৰু এজন মানুহে সফলতা অৰ্জন কৰিবলৈ হ'লে কিন্তু প্ৰথম কথাটো কি লাগে? তেওঁ যিটো ধৈৰ্য, লগতে কনফিডেন্স লেভেল, বিশ্বাসৰ যিটো মানে মান, সেই মানটো সদায় উচ্চ স্থানত থাকিব লাগিব। এতিয়া এইখিনি তোমালোকৰ কেৱল মানে প্ৰথমখন দুৱাৰ পাৰ হৈ গৈছে, আৰু বহুত পঢ়িবলৈ বাকী আছে হয়নে? পঢ়াটো শেষ কৰিব পাৰিছে নোৱাৰি। গতিকে তোমালোকে এতিয়া কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'বা? গোটেইকেইজনে আৰ্টছ পঢ়িব। এতিয়া ছায়েন্স কিবা বেয়া লাগে নেকি? অকণমান কঠিন লাগে, টান লাগে। অ'কে, যি কি নহওক, ছায়েন্সে পঢ়া আৰ্টছে পঢ়া, যিটো প্ৰতি তোমালোকৰ আগ্ৰহ আছে সেই বিষয়ে বা সেই বিভাগটোক বাছি লৈ তেনেধৰণে পঢ়িবলৈ যত্ন কৰিবা। আৰু সদায় কি কৰিব লাগিব? কষ্ট কৰিব লাগিব, বিশ্বাস থাকিব লাগিব, সময়ক গুৰুত্ব প্ৰদান কৰিব লাগিব, হয়নে? এনেকুৱা ধৰণৰ কামখিনি কৰিবলৈ তোমালোকে ভৱিষ্যতে এজন সৰ্বাংগ সুন্দৰ মানুহ হ'ব পাৰিবা। আৰু শিক্ষা এনেকুৱা নহয় যে কেৱল একাডেমিকেল ৰিচ হ'লে নহ'ব, তোমালোকৰ সকলোখিনি কৰ্তব্য হ'ব লাগিব যে মানুহে মানুহ হিচাপে নিজকে পৰিচয় দিবলৈ দৰকাৰী বা যিখিনি গুণ, সেই গুণখিনি আয়ত্ত কৰিব পৰা অৰ্হতাখিনি তোমালোকৰ থাকিব লাগিব। গতিকে এনেকৈ ইহঁতি এইবছৰ হাইস্কুল সিদ্ধান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। আৰু খুব কষ্ট কৰিছিল আচলতে, কাৰণ কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে ল'ৰা ছোৱালীবিলাকে আজিৰ যি আমাৰ ভৱিষ্যত প্ৰজন্ম, সেই প্ৰজন্ম বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে, তেওঁলোকে যথেষ্ট কষ্ট কৰাৰ প্ৰয়োজন থাকে। আৰু কষ্ট কৰিলেহে আচলতে সফলতা অৰ্জন কৰিব পাৰে। আৰু কষ্টৰ ফল সদায় মিঠা বুলিও এষাৰি অসমীয়াত কথা আছে। আৰু এইখিনিয়ে আচলতে অকণমান এনেই ইহঁতৰ লগত যিহেতু লগ পালোঁ, বহুত দিন ইহঁতৰ লগতে আছিলোঁ, আৰু এতিয়া যিহেতু ইহঁতে সফলতা অৰ্জন কৰিলে, গতিকে সেইকাৰণে দুআষাৰ কথা পাতিবলৈ প্ৰয়াস কৰিলোঁ। আৰু পুনৰবাৰ তোমালোক আটাইকেইটালৈকে আমি আমাৰ সকলোৰে ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনৰ শৈক্ষিক যি তোমালোকৰ যাত্ৰা, সেই যাত্ৰাৰ এটা ভাল ফলাফল বা সেই যাত্ৰাৰ সঠিক যিটো পথ, সেই পথৰ যি ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা কামনা কৰিছোঁ। সকলোৱে ভালকৈ পঢ়িবা। এই উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত আৰু বেছি ভালকৈ পাৰিব। ভাল হ'ব নিশ্চয়কৈ। কিন্তু ভাল হ'বলৈ কি লাগিব? মই পুনৰবাৰ কৈছোঁ, কি লাগিব? ধৈৰ্য লাগিব, বিশ্বাস লাগিব, সময়ক গুৰুত্ব দিব লাগিব, সঠিক চিন্তাৰে আগবাঢ়িব লাগিব। তেতিয়াই যিকোনো মানুহে জীৱনত ছাকচেছ হ'ব পাৰে, কৃতকাৰ্যতা লাভ কৰিব পাৰে, হয়নে? আৰু এজন বিশেষ মহান ব্যক্তি এষাৰি কথাও কৈছিলে, তোমালোকে জানা যে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, অৰ্থাৎ বিফলতাই সফলতাৰ চাবি কাঠি। হ'ব?